নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই এপ্ৰিল মাহত কি কি ক্ষেত্ৰত আপোনালোকৰ পৰিৱৰ্তন আহিব, মাহৰ কোনটো দিনত আপোনালোকৰ ভাগ্য উজ্বলি পৰিব, এই এপ্ৰিল মাহটো আপোনালোকৰ পক্ষে কেনেকুৱা হ'ব ধন, ভাগ্য, অৰ্থ, কৰ্ম আৰু সম্পদৰ ক্ষেত্ৰত, ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ। আহক ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, কাৰণ শেষত মই তিনিটা এনেকুৱা ঘৰুৱা প্ৰতিকাৰৰ কথা ক'ম যিটো কৰিলে আপোনালোকৰ জীৱনলৈ সৌভাগ্যতা আহিব আৰু লগতে ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই এপ্ৰিল মাহটো আৰম্ভণিৰ পৰাই কিছুমান চাপপূৰ্ণ হৈ পৰিব পাৰে। গৃহস্থীৰ ক্ষেত্ৰত চাপ বৃদ্ধি পাব পাৰে, মানসিক চাপ হ'ব পাৰে বা কিছুমান অসম্পূৰ্ণ কামৰ বাবে আপোনালোকৰ চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই, কাৰণ প্ৰথম অৱস্থাতেই এই চাপ থাকিব, কিন্তু মাহৰ দ্বিতীয় ভাগৰ পৰা বা দ্বিতীয় সপ্তাহৰ পৰা এই চাপ আপোনালোকৰ লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব। আপোনালোকৰ মনোবল শক্তিশালী হৈ উঠাৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই মাহত আপোনালোকৰ জীৱনত দুটা দিশ খোল খাই পৰিব। ব্যক্তিগত আৰু পেছাদাৰী ক্ষেত্ৰত আপোনালোকৰ বেছিভাগেই উন্নত যুগ দেখা সম্ভাৱনা দেখিবলৈ পোৱা যাব। গভীৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। আপোনালোকৰ সঠিক সিদ্ধান্ত ল'লে এই মাহত জীৱনৰ পথ মুকল খাই পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। এপ্ৰিল মাহৰ প্ৰথম 10 দিনত কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰি চলিব লাগিব। বেছিকৈ আপোনালোকে উৎসাহিত নহ'ব বা বেছিকৈ আপোনালোকে আগ্ৰহী নোহোৱাটোৱেই মংগলময়। ধৈৰ্য ধৰি লাহে লাহে কাম কৰিবলৈ চেষ্টা কৰিব। কামৰ ওপৰত মনোযোগ দিলে কঠিন কামো আপোনালোকৰ সহজ হৈ পৰিব। কৰ্মৰ সূত্ৰে আপোনালোকৰ দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে এই মাহত, কিন্তু 14 এপ্ৰিলৰ পিছত সূৰ্য আৰু বৃহস্পতিৰ বিশেষ দৃষ্টি আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকল খাই পৰিব। নতুন কামৰ অফাৰ লাভ কৰিব পাৰিব। প্ৰয়োজনীয় কাম আপোনালোকে সিদ্ধি কৰি ল'ব পাৰিব। পৰিকল্পিত কামো আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। বহুত দিন ধৰি ৰৈ থকা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। এইবোৰ হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায় এই মাহত আপোনালোকৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে 19 এপ্ৰিলৰ পাছত ধন প্ৰচুৰ পৰিমাণে আহিব। নতুন নতুন ক্ষেত্ৰত লাভ হ'ব। নতুন চুক্তিৰ স্বাক্ষৰ হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি কমিবলৈ ধৰিব আৰু লগতে আপোনাৰ কথাৰ মহত্ব বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত এপ্ৰিল মাহটো আপোনালোকৰ কাৰণে মিশ্ৰিত বুলি ক'ব পৰা যায়। অপচয় বা ভুল বিনিয়োগৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকিবলৈ চেষ্টা কৰিব। এই মাহৰ প্ৰথম ভাগত আপোনালোকৰ ঘৰলৈ ধন আহিব, কিন্তু একেবাৰে আপোনালোকে সেই ধন যাতে অপব্যয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। 19 এপ্ৰিলৰ পিছত আপোনালোকৰ কেওফালৰ পৰা নতুন নতুন সুযোগ সুবিধা নামি আহিব। ভাগ্য উজ্জ্বল হৈ পৰিব আপোনালোকৰ। পাবলগীয়া ধন আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বহুভাৱে লাভ হ'ব আপোনালোকৰ। যদি আপোনালোকে মাটি, ঘৰ, গাড়ীৰ বিষয়ে কিবা চিন্তা কৰি আছে বা কিনিম বুলি ভাবি আছে বা তাৰ মাজত যদি আপোনালোকে সোমাই আছে, তেনেহ'লে বহু ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব আপোনালোকে। ঘৰৰ মানুহৰ মাজত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাব। লগতে ধৰ্মীয় ক্ষেত্ৰতো আপোনালোকে সমৰ্থন লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। নিজক আৰ্থিকভাৱে সুৰক্ষিত অনুভৱ কৰিব পাৰিব আপোনালোকে। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কথা ক'বলৈ হ'লে আপোনালোকৰ হৃদয় বহল হৈ পৰিব, লগতে হৃদয়ত নতুন মৰম জাগ্ৰত হ'বলৈ ধৰিব। এপ্ৰিল মাহটো আপোনালোকৰ কাৰণে দীঘলীয়া কাজিয়া পেচালৰ মুক্তিৰ মাহ বুলি ক'ব পৰা যায়। সংগীৰ সৈতে আপোনালোকৰ ভুল বুজাবুজি দূৰ হ'বলৈ ধৰিব। পৰস্পৰৰ মাজত মৰম চেনেহ আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুন পৰিকল্পনা সিদ্ধি হ'ব। মনৰ আশা নতুনভাৱে পূৰ্ণ হ'ব। নতুনভাৱে আপোনালোকে কিছু কাম কৰি আনন্দিত অনুভৱো কৰিব পাৰিব। যিসকল লোক অবিবাহিত তেওঁলোকৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হ'ব। বিশেষ ব্যক্তিৰ সৈতে আপোনালোকে পৰিচয় কৰিব বিচাৰিলে কৰিব পাৰিব বা বিশেষ ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰো যোগ দেখিবলৈ পোৱা যায়। বন্ধুত্ব বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। দাম্পত্য জীৱনতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। প্ৰেমক লৈ পৰিৱৰ্তন হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব। দূৰত থকা দম্পতীসকলৰ মাজত দূৰত্ব কমিবলৈ ধৰা দেখিবলৈ পোৱা যাব।
স্বাস্থ্যৰ ক্ষেত্ৰত এই এপ্ৰিল মাহটো প্ৰথম 10 দিন সতৰ্কতা অৱলম্বন কৰাটো আপোনালোকৰ কাৰণে দৰকাৰ। মাথাৰ বিষ, ঠাণ্ডা অনুভৱ কৰা, মানসিক দুৰৱস্থা এইবোৰে আপোনালোকক দেখা দিব পাৰে। সেই গতিকে মাহৰ প্ৰথম 10 দিন খুব সাৱধানতা অৱলম্বন কৰি চলিবলৈ আপোনালোকে চেষ্টা কৰিব। অনুচিত কথা আপোনালোকে নোকোৱাটোৱেই মংগলময় আৰু নিয়মিতভাৱে খাদ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। অখাদ্য খাদ্য যদি গ্ৰহণ কৰে তেনেহ'লে স্বাস্থ্যৰ অৱনতি হোৱাটো খাটাং বুলি ক'ব পৰা যায়। মাহৰ শেষত আপোনালোকৰ শান্তি বৃদ্ধি পাবলৈ ধৰিব, আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, টোপনি বৃদ্ধি পাবলৈ ধৰিব। এইবোৰ আপোনালোকৰ কাৰণে অন্যতম অনুদান বুলি বা অনুপ্ৰাণিত বুলি ক'ব পৰা যায়। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুন কাম, নতুন উদ্যোগ বা ঘৰৰ ভিতৰত কোনো শুভ কাৰ্য সম্পাদন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পৰিয়ালৰ সকলোৰে লগত বহি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তৰ পৰা উপকৃতও লাভ কৰিব পাৰিব আপোনালোকে। সামাজিক দিশত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। বেলেগৰ মাজত আপোনালোকৰ সন্মান লাভ হ'ব। কেও ফালৰ পৰা আপোনালোকে ব্যক্তিৰ পৰা বা বয়সস্থ ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। 14 এপ্ৰিল তাৰিখে কৰ্মভাগ্য উদয় হোৱাৰ প্ৰবল সম্ভাৱনা আছে আপোনালোকৰ। 19 এপ্ৰিল তাৰিখে ধন লাভ আৰু নতুন সুযোগ হোৱাৰ সম্ভাৱনা আছে আৰু 26 এপ্ৰিল তাৰিখে শুভ সম্পৰ্ক, আধ্যাত্মিক শক্তি বৃদ্ধি পোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। সামগ্ৰিকভাৱে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই মাহটো মিশ্ৰিত হ'ব, কিন্তু লাহে লাহে সুফললৈ আপোনালোকৰ গতি কৰিব। মাহৰ দ্বিতীয় ভাগৰ পৰা ভাগ্যৰ ওপৰত আপোনালোকৰ সিদ্ধান্ত ল'ব বা ভাগ্যই আপোনালোকক সহায় কৰিব। যিকোনো সিদ্ধান্ত ল'লে ধৈৰ্য ধৰিব আৰু আশা ৰাখিব। মাহৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ জীৱনৰ নতুন পথ মুকলি হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিবা কাম যদি এই মাহত আপোনালোকে কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে কৰিব পাৰিব। কিন্তু মাহৰ প্ৰথম সপ্তাহত কিছুমান ক্ষেত্ৰত বাধা আহিব পাৰে, কঠোৰ অনুভৱ আপোনালোকে কৰিব পাৰিব, কিন্তু মধ্যম ভাগৰ পৰা কিছু পৰিমাণে আপোনালোকৰ উন্নত হৈ পৰিব। এই মাহৰ ভিতৰত সম্পূৰ্ণ ধীৰে ধীৰে আপোনালোকে আগভাগ ল'বলৈ চেষ্টা কৰিব। পৰস্পৰৰ আন্তৰিকতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। এপ্ৰিল মাহৰ প্ৰথম ভাগত কৰ্মক্ষেত্ৰত নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সুসময় নহ'ব পাৰে। পৰিকল্পিত আঁচনি সাধাৰণতে আগুৱাই লৈ যোৱাটো আপোনালোকৰ কাৰণে উচিত বুলি ক'ব পৰা যায়। এপ্ৰিল মাহৰ মধ্যম ভাগত সূৰ্য আৰু অন্যান্য গ্ৰহৰ যোগে কৰ্মক্ষেত্ৰত উন্নতি দিব। সাফল্যতা আপোনালোকৰ জীৱনলৈ লৈ আহিব। ধৈৰ্য আৰু মনোযোগেৰে আপোনালোকে আগবঢ়াবলৈ চেষ্টা কৰিব বৰঙণি। মাহৰ প্ৰথম ভাগত বিনিয়োগ বা খৰচৰ ক্ষেত্ৰত আপোনালোকে সিদ্ধান্ত ল'বলৈ কিছু টান পাব, কিন্তু মাহৰ মধ্যম ভাগত বা এপ্ৰিল মাহৰ 19 তাৰিখৰ পিছত আপোনালোকৰ লাভ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কিছুমান ক্ষেত্ৰত বহু বেছি পৰিমাণে আপোনালোকৰ লাভ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰিব, বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা আপোনালোকে অৱলম্বন কৰাটো অত্যন্ত দৰকাৰী বা জৰুৰী বুলি ক'ব পৰা যায়। ব্যক্তিগত সম্পৰ্ক আপোনালোকৰ অনুকূল থাকিব আৰু স্থিৰতা বৃদ্ধি পাবলৈ ধৰিব। যদি কিছু ভুল বুজাবুজি থাকে তেনেহ'লে আপোনালোকে এই মাহতেই সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। নিসংগতা বা নতুন সম্পৰ্কৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। এই এপ্ৰিল মাহত প্ৰথম ভাগটো আপোনালোকৰ মিশ্ৰিতভাৱে পাৰ হ'ব, বেয়াও নহ'ব, ইমান ভালো নহ'ব। বিশেষকৈ প্ৰথম ভাগটোত আপোনালোকে সতৰ্কতা বা সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। মধ্যম ভাগৰ পৰা বিশেষকৈ 14 এপ্ৰিল আৰু 19 এপ্ৰিলৰ পিছৰ পৰা উন্নতি, আত্মবিশ্বাস আৰু সফলতাৰ মাহ বুলি ক'ব পৰা যায়। যদি আপুনি এইকেইটা কিবা অসুবিধা পাইছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব পাৰে। ইয়াৰ উপৰিও আপোনাৰ ৰাশিটো নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।